everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আৰু আজিৰ এই ভিডিঅটোত আমি আলোচনা কৰিব লৈছো কাট অফ ফৰ মাৰ্কছৰ ওপৰত আৰু এই কাট অফ মাৰ্কছ হৈছে ৰিগাৰ্ডিং এনফোৰ্সমেন্ট ইন্সপেক্টৰ এণ্ড ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্ট তেখেতলোকে আপলোডেড কৰি দিছে কমিশনৰ ৱেবছাইটৰ যেটো APSCৰ ৱেবছাইট আৰু আপোনালোকে 60 ডেজ লৈকে এটো এক্সেস থাকিব আৰু আপোনালোকে তাৰ পিছত কোনো ধৰণৰ RTI কৰিলে তাৰ তেওঁলোকে কৈছে will not be furnished against any RTI queries তো এতিয়া আমি চাই লওঁ কিমান কাট অফ হৈছে স্ক্ৰিনিং টেষ্ট ওপেন ক্যাটেগৰি বাবে গৈছে 137.50 মেল ক্যাটেগৰি কাৰণে ফিমেলৰ বাবে 119.50 OBC MOBC মেলৰ কাৰণে গৈছে 130.50 ফিমেলৰ কাৰণে গৈছে 111 T ট্ৰাইব আদিবাসীৰ বাবে গৈছে 108.50 SC ৰ বাবে 120 ST প্লেনাৰ বাবে 124 ST হিলছৰ বাবে 106 ফাইনেল সিলেকশন হৈছে ওপেন ক্যাটেগৰিত মেল ক্যাটেগৰি হৈছে 168 ফিমেলৰ কাৰণে হৈছে 160 ঠিক তেনেকৈ OBC MOBC মেল ক্যাটেগৰিত হৈছে 155.50 আৰু ফিমেলৰ কাৰণে হৈছে 140 ঠিক তেনেদৰে টি ট্ৰাইব এণ্ড আদিবাসী কাৰণে 135.50 SC ৰ বাবে 158.50 ST প্লেনাৰ বাবে 146.50 আৰু ST হিলছৰ বাবে 133 ইয়াতে দিছে নোট তেওঁলোকে ইন দ্য ইভেন্ট অফ 2 or more candidates যিসকল ক্যান্ডিডেটে এজন বা দুজন ক্যান্ডিডেটে যদি same marks secure কৰিছে in the final merit তেন্তে হলে তেওঁলোকে it is resolved in accordance with the following principles তেওঁলোকে দিছে candidates who score higher marks in the written test or screening test shall be ranked higher যিজনে মানে written by screening testত highest number পাইছে higher marks পাইছে তেখেতক প্ৰেফাৰেন্স দিয়া হ'ব আৰু তাতো যদি বেছি হৈ যায় তেতিয়া হলে candidate senior in age to বেছি তেখেতক প্ৰেফাৰেন্স দিয়া হ'ব বুলি কৈছে তো আশা ৰাখিছো ভিডিওটো নিশ্চয় ইনফৰমেটিভ আৰু যদি ইনফৰমেটিভ হয় তেতিয়াহলে এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ভিডিওটো শ্বেয়াৰ কৰিব নাপাহৰিব আজিলৈ আহো বাই বাই টেক কেয়াৰ জয় হিন্দ